অধিকাংশ যুৱ ভোটাৰ বিজেপিৰ পক্ষত থাকিব। इलेक्शन रिजाल्टआव सोरनि पार्टिया बेसेबां एमएलए मोनमारगोन एग्जिट पल गोबां दिरुनबाय गोबां निउस चेनेलफोराव थिग नोंथांमोना नुनो मोनगासिनो दङ। बेनिनो बिजेपिखौहाय 65 to 70 बिदि गोबांथार खायफाया दिरुनदों अल आसामाव आरो इउपिपिएलखौ मोनसे बा मोननै मोनगोन बिदि दिरुनदों आरो बिपिएफखौ 9था बा 10था मोननांगौ एग्जिट पल दिरुनदों आरो खायफाया 6था बा 7थाल' मोनगोन बेफोरबायदिबो दिरुनदों बिपिएफखौ आरो इउपिपिएलखौ मोनसे मोननै आरो खायफाया 0 एग्जिट पलआवनो दोनदों। दा बिनि सायावनो माखासे फैगौ रिजाल्टखौ लानानै बिजेपिनिनो आसामनि प्रेसिडेन्ट जायखौ जों होननानै मिथियो दिलीप शइकिया बिथाङा माखासे खेंफोरथि होदों फैगौ 4 खालार खालिनि रिजाल्टखौ लानानै। थ' बे खेंफोरथिया मा जों नायनानै लानि। যি ধৰণৰ এটা আমি আজি এক্সিট পোলৰ খবৰ পালোঁ, আভাস পালোঁ, সেই আভাসটোৱে নিশ্চিতভাৱে আমাৰ যি বিজয়ৰ সংকল্প আছিল, সেই বিজয় সংকল্পটোক ৰাইজে নিশ্চিতভাৱে এইটো গ্ৰহণ কৰিছে আৰু আমাৰ ওপৰত তেওঁলোকে আস্থা ব্যক্ত কৰিছে। আৰু অসমত আজি যিটো আমি আভাস পাইছোঁ এক্সিট পোলত যি পূৰ্বানুমান পাইছোঁ তাতকৈ বেছি আসন হয়তো আমি লাভ কৰিব পাৰোঁ। ট্ৰিপল ডিজিটত ভাৰতীয় জনতা পাৰ্টি NDA অসমত নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদেৰে নিৰংকুশ যিটো কওঁ বা ঐতিহাসিক বা হিষ্টৰিক মেণ্ডেট এটা আমি পাবলৈ সক্ষম হ'ম। আমি হয়তো ট্ৰিপল ডিজিট আমি চুবলৈ সক্ষম হ'ম। বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নে যি ধৰণে এক মাত্ৰা লাভ কৰিছে, স্পীড স্কেল উইথ স্কিল, গতিকে এটা ডাঙৰ তীব্ৰ গতি আৰু বৃহৎ এটা আকাৰ উন্নয়নে লাভ কৰিছে আৰু ইয়াৰ লগত দক্ষতা স্কিল এই বিষয়টো ইয়াত সমাহিত হৈছে, সংযোগ হৈছে। 70 লাখ যুৱ ভোটাৰৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি NDAৰ পক্ষত নিশ্চিতভাৱে অধিকাংশ যুৱ ভোটাৰ বিজেপিৰ পক্ষত থাকিব।